তু ঘৰ বিচাৰিচোন ফেৰি নেপালোঁ চোন ফেৰি নেপালোঁ সেই দেখি নৈ পাৰে হৈ পান চিঙি আনিলো সতী মলে উৰুকা বিহু গৈ আছি উৰুকা বিহু গৈ আছি থেৰেজো কলীয়া হলৈ খোলাতে গধূলি হলৈ ৰিহাৰে কাচলি মাৰ হালি জালি বহাগে মুকলি হ'ল সন্মুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু ইতিমধ্যে ৰঙালী বিহু আহি চোৰ ঘৰত প্ৰৱেশ কৰিছে আৰু দুটা দিনৰ পিছতেই যিহেতু সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰতিজন অসমীয়াই প্ৰতিজন চহা অসমীয়াই যিহেতু হেঁপাহৰ ৰঙালী বিহুক পালন কৰিব আৰু ইতিমধ্যে ৰঙালী বিহুক লৈ উজনি নামনি পাহাৰ ভৈয়াম সৰ্বত্ৰে এতিয়া ব্যাপক প্ৰস্তুতি চলিছে প্ৰতিজন অসমীয়াই এতিয়া ৰঙালীক আদৰিবৰ কাৰণে হিয়া সাতখন হিয়া ৰাইজাই কৰিছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালীক আদৰিবৰ কাৰণে বিভিন্ন বিহু আখৰা বিহু কৰ্মশালা ইতিমধ্যেই সমাপ্ত হৈছে আৰু এই মুহূৰ্তত মই তিনিচুকীয়াৰ হাতীজান গাঁৱত উপস্থিত আছোঁ আৰু হাতীজান গাঁৱত আজি মৰাণ বিহুৰ আখৰা এই মুহূৰ্তত সামৰণি পৰিছে মই সহযোগী সতীৰ্থ হিমাংকক পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ এয়া হ'ল মৰাণ বিহুৰ বিহু নাচৰ আখৰা ইতিমধ্যে আজি সামৰণি পৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগ আৰু সদৌ মৰাণ কলা সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ তত্বাৱধানত 16 দিনীয়া মৰাণ বিহু নাচ আৰু ঢোলৰ আখৰা এই হাতীজান গাঁৱৰ ৰাজহুৱা খেলপথাৰ প্ৰাংগণত আয়োজন কৰা হৈছিল আৰু আজি অন্তিম দিন আৰু অন্তিম দিনা এই বিহু নাচ আখৰাৰ সামৰণি পৰিছে আৰু মোৰ সহযোগী হিমাংকই সমগ্ৰ পৰিৱেশটো যিহেতু দেখুৱাইছে ইয়াত প্ৰায় শতাধিক মৰাণ গাভৰুৱে ইতিমধ্যেই
তেওঁলোকে বিহু নাচত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে বিহুৰ প্ৰশিক্ষণ এইবাৰ লৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে মৰাণ জনগোষ্ঠীৰ লোকসকলে নিজস্ব কৃষ্টি সংস্কৃতি পৰম্পৰাৰে যিহেতু বিহু পালন কৰে, গতিকে মৰাণ বিহুৰ নাচৰ ভংগীমা, ঢোলৰ চাপৰ সকলো লয়, সকলো ইত্যাদি পৃথক। গতিকে মৰাণ বিহু এটা সুকীয়া মাত্ৰা লাভ কৰিবলৈ সক্ষম হয় আৰু এই মৰাণ বিহু সৰ্বত্ৰে যিহেতু চৰ্চা হয়, মই অকণমান বিহুৰ মাজলৈ যাব খুজিছোঁ। আৰু এয়া হ'ল মৰাণসকলৰ বিহু নাচ। আৰু মই কৈছোঁৱে যে মৰাণসকলৰ বিহু নাচ সুকীয়া লয় আছে, সুকীয়া তাল আছে। আৰু মৰাণ নাচনীসকলৰ গাভৰুসকলে যি মেখেলা চাদৰ ৰিহা পৰিধান কৰে সেয়াও পৃথক, যিহেতু কলীয়া ৰিহা বুকুত মেথনি মাৰি মৰাণ গাভৰুসকলে তেওঁলোক বিহু নাচে। আৰু এয়া মৰাণ গাভৰুসকলে কলীয়া ৰিহা আৰু বুকুত মেথনি মাৰি তেওঁলোকে বিহু নাচত অংশ লৈছে। মই এই মুহূৰ্তত যিহেতু ইয়াৰ কৰ্মকৰ্তা আছে, আমি তেওঁলোকৰ সৈতে অকণমান কথা পাতিব বিচাৰিম যে আপোনালোকে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক মৰাণ বিহু নাচৰ প্ৰতি আকৰ্ষণ কৰিবৰ কাৰণে, তেওঁলোকক শিকিবৰ কাৰণে বিহুৰ আখৰা আপোনালোকে 16 দিনীয়া দিছিলে আৰু আজি যিহেতু শেষ দিন, কি ক'ব বিচাৰিব এই কাৰ্যসূচীৰ জৰিয়তে? তেওঁলোক উপকৃত হৈছেনে? হয়, পোনপ্ৰথমে আচলতে আমি আপোনালোকৰ জৰিয়তে সদৌ স্বাধীনতা মাকুম আঞ্চলিক সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ আমি ওলগ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ এই বিহুৱে আপোনালোকলৈ কঢ়িয়াই আনক সুখৰ বাৰ্তা। আৰু আচলতে এটা জাতি জীয়াই থাকিবলৈ হ'লে কলা সংস্কৃতিটো অতি জৰুৰী। আৰু অসমৰ আদিম ভূমিপুত্ৰ, এটা অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী, আৰু মৰাণ জনগোষ্ঠীৰ এটা চহকী সাংস্কৃতিক ভঁৰাল আছে। আৰু সেই হেতুকে আচলতে আমাৰ ভঁৰালটো যাতে সদায় চহকী হৈ থাকক, সেই গতিকে সদৌ স্বাধীনতাৰ সাংস্কৃতিক বিভাগ আৰু সদৌ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ যৌথ তত্বাৱধানত আৰু সদৌ স্বাধীনতা মাকুম আঞ্চলিক সমিতি আৰু সদৌ কলা কৃষ্টি বিকাশ কেন্দ্ৰ বাৰেকুৰি আৰু মাকুম আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু সদৌ স্বাধীনতা মাকুম আঞ্চলিক সমিতিৰ আটাইকেইখন শাখাৰ সহযোগত আমি 6টাকৈ স্থানত বিহুৰ আখৰা মৰাণ বিহু নাচৰ আমি আখৰা আৰম্ভ কৰিছিলোঁ। আৰু আজি শেষৰটো দিন, এই শেষৰটো দিনত আচলতে আমি সফল সমাপ্তি হ'বলৈ গৈ আছে। আৰু এই ক্ষেত্ৰত আচলতে আমি আমাৰ কণ ল'ৰা ছোৱালীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিবলৈ, তেওঁলোকে নিজৰ জাতিটোৰ প্ৰতি নিজৰ অৱদান আগবঢ়াবলৈ আহিছে। তেওঁলোকে ইমান ভালদৰে শিকিছে, আমি সঁচাই আপ্লুত হৈছোঁ তেওঁলোকৰ নাচ দেখি। আৰু এইসকল আচলতে আমাৰ সম্পদ, আৰু অনাগত দিনত আচলতে এনেধৰণৰ কাৰ্যসূচী আমি সদায় লৈ থাকিম। আৰু এই চেগতে আচলতে আমি আমাৰ প্ৰশিক্ষকবৃন্দ আছে আৰু আমাৰ নাচনীসকল, আমাৰ ঢুলীয়াসকল, আমি সকলোকে আমাৰ জাতিটোৰ প্ৰতি এনেধৰণৰ আকৰ্ষিত হৈছে, আমি আনন্দিত হৈছোঁ আচলতে। আৰু আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া হ'ল মৰাণ বিহু নাচৰ কৰ্মশালা। আৰু মৰাণ বিহু নাচৰ কৰ্মশালা আজি
আনুষ্ঠানিকভাৱে যিহেতু সামৰণি পৰিছে মই পৰিৱেশটো দেখুৱালোঁ যে মৰাণ জনগোষ্ঠীৰ লোকসকলৰ যে সংস্কৃতিৰ মেটমৰা বিশাল সম্ভাৰ আছে আৰু তাৰে ভিতৰত এই মৰাণসকলৰ বিহু হৈছে অন্যতম সাংস্কৃতিক উপাদান। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।